হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিৰ' ব্লগছ। নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আছে আমাৰ কলেজত আদৰণি সভা। আপোনালোকক কোৱাই নাই নহয়, দেখিছে মোৰ নতুন ৰুম এইটো চাওক। এইটো হৈছে নতুন ৰুম, মই আগতে চেঞ্জ কৰিলোঁ। এই দুটা ৰুম আছে, এইটো চাওক। এইফালে ইমান নাই হয় এতিয়ালৈকে, এইটো বনাই হেৰি কৰি থৈছোঁ আৰু বাকী মানে ৰুমটো চেঞ্জ কৰা এইটোৱে কাৰণ, তাত মানে ইমান এটা হেৰি হোৱা নাছিলে। মানে কি হ'ল, হুলস্থুল বহুতো হৈছিলে আৰু গোটেই মানুহ ফেমিলি আছিলে, মানে অলপ প্ৰব্লেম পাইছিলোঁ মানে, সেইকাৰণে মানে অলপ চেঞ্জ কৰি দিলোঁ ৰুমটো। আৰু বাকী এতিয়া ঠিকে মোৰ। আপোনালোকৰ কেনেকুৱা খবৰ? বহুত দিনৰ পাছত ভিডিঅ'টো দিছোঁ ব্লগ। আৰু বাকী সেইফালে কিটচেনটো আছে এইটো। আৰু মোৰ এজন লগৰ আহিলে, ৰাতিপুৱা আহিলে, কাৰণ বৰষুণ দি আছিলে। আজি আছে আমাৰ যিহেতু ফেচ আছে কি আদৰণি সভা। তাৰপাছত এই লগৰজন আহিছিলে, লগৰজনে বৰষুণ দি আছিলে বুলি ক'লো, মই ৰুমতে আনিলোঁ, চেঞ্জ কৰি আনিলোঁ। ই মই একেলগে ওলাই যাম আৰু তাৰপিছত এইটো হৈছে মোৰ কিটচেন, মানে পাকঘৰ বুলি কয় মেইন এইটো হয়। ইয়াতে আমি খোৱা পাওঁ। এতিয়া মই বৰ্তমান চাহ কাৰণে পানী অলপ হেৰি কৰি দিছোঁ। বাকী ইয়াত থ'বলৈ এইখিনি আগৰ পৰা আছিলে। আৰু বাকী এইখিনি মোৰ নিজৰ বস্তু এইবোৰ। আৰু গেছটোতো ইয়াত নিদিয়ে, এইটোতো ঘৰৰ পৰা আনিছোঁ বাৰু। আৰু 2 নম্বৰ এইটো হৈছে বাথৰুমটো এইটোৱে হয় ভিতৰত। এতিয়া বাথৰুমটো ঠিকেই আছে, আপোনালোকে কেনেকৈ দেখোন বাথৰুমটো এইটো চাওক, এইটো লাইট এনেকুৱাই আৰু বাথৰুমটো ভালে আছে, ডাঙৰে আছে। আৰু বাকী এইটোৱে আৰু ৰুমটো। আৰু এইটো হৈছে টপ ফ্ল'ৰ, একদম টপ ফ্ল'ৰ। আৰু বহুত মানুহে সোধে যে তুমি কি পঢ়ি আছা আৰু কোনখন কলেজ। ত' মই এবাৰ BCom ফাৰ্ষ্ট চেম, আৰু ইও লগৰটো আছে, ইও BCom ফাৰ্ষ্ট চেম। এই দুটা একেলগে পঢ়োঁ। কোনখন কলেজ আপোনালোকে সুধিছিলে, মই পঢ়োঁ লাহোৱাল কলেজ। আৰু আগতে মই যেতিয়া ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আছিলোঁ, লাহোৱাল কলেজতো পঢ়া। আৰু বাকী এতিয়া মই লাহোৱাল কলেজত এডমিশ্যন ল'লোঁ। আপোনালোকে বহুত মানুহ সুধিছিলে সেইটো। আৰু বৰষুণ দি আছে, ইয়াৰ বাইকখন তাত থোৱা আছে, এইখিনি পূৰা বৰষুণ দি আছে। এইফালেও ৰুম আছে, এইফালে দেখিছে, এইফালেও ৰুম। ইয়াত সেইফালে বা এজনী থাকে, ইয়াত বেলেগ মানুহ থাকে। আৰু এইফালে গোটেই ৰুম আছে। এইফালে এনেকুৱা ঠাইটুকুৰা লাহোৱাল পৰে, আৰু লাহোৱালৰ যোনটো আছে মেইন। এতিয়া আমি বনাই আছোঁ চাহ বনাইছোঁ ৰাতিপুৱা মানে এতিয়া কমেও 10টা বাজিবগৈ আৰু সোনকালে যাব লাগিব। আৰু ৰাতিপুৱা ভাতটো নবনাব লাগিব, কালি বনাই দিছিলোঁ ভাত বনাইছোঁ। ৰাতিপুৱাতো বেছিভাগ প্ৰায়ভাগ থাকিলেতো ভাত নোখোৱা হয়। মেগী আছে, মেগী বনাই কিনে আৰু আজি আমি যাম। আজি কোন আহিব আপোনালোকক সকলোকে কৈ দিছোঁ। আজি আহিব পম্পী পৰবী দোকান। আজি মানে খুব নাচিম, মানে আপোনালোকক দেখাম কেনেকুৱা কি হ'ব। যিহেতু ফেচাৰ্ছ আছে, আমি ফেচাৰ্ছ কৰি যাব লাগিব বহুত ভালকৈ, মানুহক দেখাব লাগিব যে আমি আহিছোঁ, ধেমালি কৰিছোঁ। আৰু বাকী ব'লক এতিয়া চাহটো খাই আপোনালোককো দেখাওঁগৈ পম্পী পৰবীৰ অলপ প্ৰগ্ৰাম। আৰু ধুনীয়াকৈ আপোনালোকক কলেজ ড্ৰেছতো দেখাওঁ কেনেকুৱা লাগে আমালোক। আগতে দেখিছে বাৰু দুটাকে কেনেকুৱা লাগিব, ফুল দেখাম ড্ৰেছ। ব'লক চ' আমি পূৰা ওলাই আহিলোঁ কলেজত যাবলৈ। আৰু বাকী এতিয়া যাম ডাইৰেক্ট কলেজত। আৰু বৰষুণ পূৰা বেছি দি আছে। গাইছ আমি ওলাই গ'লোঁ। এইফালে চব ছাতি লৈ গৈছোঁ। ৰেইনকোট নাই দেই। আমি কলেজলৈ ভিতৰলৈ সোমাইলোঁ আৰু আহি আমাক এখন কাগজ দিলে। আৰু ইয়াত নাম্বাৰ লিখা আছে, এইখন দিয়ে আমাক খাবলৈ কিবা কিবি দিব। আমি ভিতৰলৈ সোমাই আহিলোঁ। আৰু বাকী এতিয়া ডাইৰেক্ট বহিলৈ আহিম। নমস্কাৰ। মঞ্চত উপবিষ্ট অতিথিলৈ প্ৰণাম জনাই 2024 বৰ্ষ লাহোৱাল মহাবিদ্যালয়ৰ নৱাগত সন্মানীয় লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, বিশিষ্ট অতিথিবৃন্দসকল, আজি সভাত উপস্থিত মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, জলপৰি পানীৰ তলৰ পৰা ওলাই আহি লগত ধুনীয়া দীপলিপ ছোৱালী এজনী। জলপৰি খঙত অগ্নিশৰ্মা হৈ পৰে।
তোমাক মই ইমান চৰিত্ৰহীন বুলি ভবা নাছিলো। মোৰ ছোৱালীজনীক পিছত বন্ধু বুলি ক'বলৈ লাজ নালাগে তোমাৰ? যোৱাবাৰ পূজাৰ কেইখন তোমাৰ ঘটনা দেখি দিলো। মত বুলি ভাবিছিলো মই তোমাক। আটাইতকৈ আপুনি পৰা মন কৰা। চ' এয়া আমাৰ ফালে আছে জোচ, তাৰপিছত জিচু, এইফালে আমাৰ ৰাফেল, তাৰপিছত এইফালে আছে আমাৰ BTS লাভাৰ। মোৰ ৰুমমেট হয়, এই ৰুমমেট আগৰ যোনটো ৰুমমেট আছিলে বৰ্তমান, এতিয়া আকৌ হ'ব বোলে। এইখনে আৰু এয়া যে সভা হৈ আছে, বহুত হাল্লা, মই কৰিব নাই ব্লগ। Bro, like and subscribe, okay? Bye bye. Don't forget, okay?
অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ লাহোৱাল মহাবিদ্যালয়ৰ এই পবিত্ৰ মঞ্চত আজি উপবিষ্ট বিশিষ্ট অতিথিসকল, প্ৰধান শিক্ষক আৰু এই মহাবিদ্যালয়ত পদাৰ্পণ কৰা প্ৰতিগৰাকী নৱাগতলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই মহাবিদ্যালয়ৰ পৰা জ্ঞান আহৰণ কৰি ভৱিষ্যতলৈ তোমালোক দেশৰ একোজন দায়িত্বশীল নাগৰিক হ'বা আৰু এই মহাবিদ্যালয়ৰ নাম উজ্বলাবা।